يتساءلون عن النبأ العظيم الذي هم كلا سيعلمون ثم كلا سيعلمون ألم نجعل الأرض مهادا والجبال أوتادا وخلقناكم أزواجا وجعلنا الليل لباسا وجعلنا النهار معاشا وبنينا فوقكم سبعا شدادا وجعلنا سراجا وهاجا
وأنزلنا من المعصرات ماء ثجاجا لنخرج به حبا ونباتا وجنات ألفافا إن يوم الفصل كان ميقاتا يوم ينفخ في الصور فتأتون أفواجا وفتحت السماء فكانت أبوابا وسيرت الجبال فكانت سرابا إن جهنم كانت مرصادا للطاغين مآبا لابثين فيها أحقابا সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্ববাসীয়ে আজি শ্ৰদ্ধা জনাইছে, সন্মান জনাইছে, মৰম দিছে। তেখেতৰ 53তম যি জন্মতিথি, জন্মদিন আজি সমগ্ৰ অসমত, সমগ্ৰ ভাৰতৰ বিশ্বৰ বিভিন্ন প্ৰান্তত তেখেতক ভাল পোৱা, অনুৰাগী, শ্ৰদ্ধা কৰা সকলো ব্যক্তিয়ে উদযাপন কৰিছে বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা। আমিও UPPL দলৰ পৰা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই, মৰম জনাই আমাৰ বিভিন্ন জিলা কাৰ্যালয়ত আজি বিভিন্ন সৰ্বধৰ্ম প্ৰাৰ্থনা, বৃক্ষৰোপণ, বিভিন্ন কাৰ্যসূচীৰে তেখেতৰ জন্মদিনটো আমি উদযাপন কৰিবলৈ লৈছোঁ। জাতিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত গাই তেখেতসকলৰ সংস্কৃতিৰ প্ৰতি তেখেতৰ যি অৱদান সেইটো চিৰযুগমীয়া হৈ থাকিব। পৃথিৱীত জন্ম পোৱা ব্যক্তিসকলে বহুত ডাঙৰ ডাঙৰ মেছেজ দি যায়। কিছুমানে জীৱনতে বহুত কাম কৰে, কিছুমান মৃত্যুৰ পিছতে বহুত কামত আহে, কিন্তু কিছুমান ব্যক্তি আছে তেখেতসকলে জন্ম মৃত্যু সমানে সমানে মানৱ জাতিৰ কাৰণে সদায় কিবা নহয় কিবা কণ্ট্ৰিবিউশ্যন দি থাকে। আৰু আজি অসমৰ অকল যুৱচামে নহয়, অসমৰ প্ৰত্যেকটো বয়সৰ প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজে তেখেতে স্বৰ্গবাসী হোৱাৰ পিছত আজি সকলোৱে তেখেতৰ প্ৰতি মৰম যাচিছে। আৰু তেখেতৰ লগত কিমান জড়িত আছিলে, তেখেতৰ গীত মাতৰ লগত তেখেতৰ যিখিনি সাংস্কৃতিক অৱদান দি গ'ল, ইয়াৰ লগত কিমান জড়িত আছিলে, এই কথাটো আমি তেখেতৰ মৃত্যুৰ পিছত দেখিবলৈ পাইছোঁ। লাখ লাখ লোক আহি তেখেতক শ্ৰদ্ধা জনাইছে। আৰু আজিলৈকে তেখেতৰ সমাধিত হাজাৰ হাজাৰ লোক সদায় কোনোবা এটা মন্দিৰত, কোনোবা এটা তীৰ্থস্থানত যেনেকৈ জনগণে ভক্তসকলে যায় তেনেকুৱাই গৈ আছে। আমি আমাৰ UPPL দলৰ তৰফৰ পৰাও আমাৰ 10খন জিলাত আৰু বিভিন্ন স্থানত আজি তেখেতৰ যি 53 জন্ম জয়ন্তী বা জন্ম দিৱস সেইটো আমি পালন কৰিছোঁ। আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আজি সৰ্বধৰ্ম প্ৰাৰ্থনা, বৃক্ষৰোপণ, বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আৰু আমি সকলোৱে মিলি আমাৰ সকলোৰে মৰমৰ, সকলোৰে আপোন হিয়াৰ আমঠু অকল অসমৰ নহয়, এতিয়া বিশ্ববাসীয়ে তেখেতক মৰম দিছে, শ্ৰদ্ধা জনাইছে। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি স্বৰ্গীয় আত্মা সদায় যাতে শান্তিত থাকে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তেখেতক আমি কোনোদিন পাহৰিব নোৱাৰোঁ, আজিও পাহৰিব পৰা নাই। সদায় প্ৰত্যেকটো মুহূৰ্ততে আমি মিছ কৰি আছোঁ তেখেতক। আৰু পৃথিৱীত মহান লোকসকলে, মহান আত্মাবিলাকে বহুত কম সময়ৰ কাৰণে আহে আৰু মানৱ জাতিৰ কাৰণে বহুত ডাঙৰ অৱদান দি যায়। আৰু আজি অকল অসমীয়া জনগোষ্ঠীৰ কাৰণে বা অসমীয়া ভাষাৰ কাৰণে নহয়, বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ তেখেতসকলৰ সংস্কৃতি, তেখেতসকলৰ গীত মাতবিলাক তেখেতে নিজৰ কণ্ঠৰে গাই পেলাই বিশ্বৰ বুকুত চিৰযুগমীয়া কৰিবলৈ যি প্ৰয়াস বা যিখিনি কণ্ট্ৰিবিউশ্যন তেখেতে দি গ'ল, এইটো সদায় সোণালী আখৰেৰে ইতিহাসত লিখা থাকিব। আৰু আজি তেখেতক যিমান শ্ৰদ্ধা জনালেও কিন্তু কম হয়,
তথাপিতো আমি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে সদায় শান্তিৰে থাকে আৰু তেখেতৰ অনুৰাগী বা তেখেতক মৰম কৰা, আজিতো ক'ব লাগিব তেখেতৰ ভক্ত আছে, যিসকল ভক্ত সেইসকলক সদায় যাতে তেখেতে আশীৰ্বাদ কৰে আৰু তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় থাকিব। এইটো এটা আইনী প্ৰক্ৰিয়া, এইটো এটা দিশত গৈ আছে, গতিকে আইনী প্ৰক্ৰিয়াত যিখিনি হ'ব আমি সকলো কামনা কৰিছোঁ তেখেতে ন্যায় পাব লাগে আৰু আইনী প্ৰক্ৰিয়াত কোনো কাৰণতে যাতে কোনো ইয়াত কি কয় লেহেমীয়া নহয় আৰু সঠিক সময়ত আজি অসমৰ ৰাইজে বা আমি সকলোৱে তেখেতক মৰম কৰা, তেখেতক ভাল পোৱা অসমৰ যিসকল ব্যক্তিয়ে বা সকলো ৰাইজে যেনেকুৱাই বিচাৰিছে তেনেকুৱাই ন্যায়টো পাব, তেনেকৈ মই আশা কৰিছোঁ। থেংক ইউ। হৈছে আৰু এই